আমাৰ মাজত আমাৰ জুবিন দা নাই, হেৰাই গৈছে। যোৱা শুক্ৰবাৰে তেওঁ ছিংগাপুৰত তেওঁৰ অকাল মৃত্যু তেওঁ সাৱটি লৈছে। আৰু আমি গৰৈমাৰী টাউন ক্লাবৰ সন্মুখত এয়া দেখাই আছোঁ। জন্ম 18/11/1972 চন আৰু তেওঁৰ মৃত্যুৰ তাৰিখটো 19/9/2025। বহুত স্মৃতি মনত পৰি যায় আমাৰ জুবিনদাৰ কথা মনত পৰিলে। মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত জুবিনদাৰ পৰা অটোগ্ৰাফ লৈছিলোঁ আৰু তেতিয়া জুবিনদাৰ চুলি সৰু সৰু আছিল। আৰু যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আহিছিল তেতিয়া তেওঁৰ চুলি সৰু আছিল, কিন্তু ইয়ালি গান গোৱাৰ সময়ত গেংষ্টাৰৰ তেওঁৰ চুলি ডাঙৰ ডাঙৰ আছিল। আৰু মই অচম্বিত হৈ গৈছিলোঁ, আই ৱাজ এষ্টনিছড। মই আচৰিত হৈ গৈছিলোঁ তেওঁৰ সৰু সৰু চুলি দেখা পায়, যিটো ট্ৰিম কৰিছিলে, যিটো 1 বুলিও কয়, 0 নহয়, অলপ সৰু সৰু আছিল। তেওঁ এটা ব্যতিক্ৰমী ব্যক্তি আছিল। তেওঁ পোচাক পৰিধানত বহুত গুৰুত্ব দিছিল আৰু ডাইনেমিক এটা পাৰ্চনেলিটি আছিল। তেওঁ চেঞ্জিং মানুহ আছিল। বিভিন্ন সময়ত বিভিন্ন লোকৰ উপকাৰ কৰিছিল আৰু উপকাৰৰ চিন্তাহে তেওঁ কৰিছিল। তেওঁ দুখীয়া মানুহক সহায় কৰিছিল আৰু সমাজত তেওঁ যুক্তি সহকাৰে যদি কোনোবাই অসমৰ মানুহৰ বিৰুদ্ধে কথা কৈছে তেওঁ তাত মাত মাতিছিল। তেওঁ বহুতো ৰেলী কৰিছিল, ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল আৰু বিন্দাছ মানুহ আছিল, প্ৰটেষ্টো কৰিছিল। আৰু তেখেতে এটা কথা কৈছিল, ষ্টেজ প্ৰগ্ৰামত জ্ঞানটাও কেৰেপ নকৰোঁ। বহুত স্পষ্টবাদী মানুহ। বহুত মানুহ আছে ভিতৰত এটা বাহিৰত এটা, কিন্তু তেওঁৰ পেটত যিটো আহিছিল আৰু সেইটোৱে মুখেদিও উচ্চাৰিত কৰিছিল। ঠিক আমাৰ প্ৰায়ত তৰুণ গগৈ দেৱৰ নিচিনা। মই তেওঁক আগতেও শ্ৰদ্ধা কৰিছিলোঁ আৰু এতিয়াও শ্ৰদ্ধা কৰোঁ। আৰু গোটেই অসম তথা ভাৰতবৰ্ষ তথা বিশ্ববাসী মানুহক মই তেওঁৰ বিদেশী আত্মাই যাতে শান্তি পায় তাৰে কামনা কৰাৰ মই আশা ৰাখিছোঁ। আৰু এই চাগতে মোৰ গানটো মনত পৰিছে, গুৱাহাটী প্ৰেক্ষাগৃহত অডিটৰিয়ামত যিটো গান গাইছিল, ইয়ালি ৰেহমৱালি ইয়ালি ये मेरी जाये जिंदगी इश्क बेहा सनम बेहा लुटा दूँ मिटा दूँ मैं ये हस्ती याली मदद वाली याली ये मेरी जाये जिंदगी री रे रा री री रा री रे री रे रा री री रा री रे। জুবিনদাৰ কথা বহুত মনত পৰে। আমাৰ মাজৰ পৰা হেৰাই গৈছে আমাৰ জুবিনদা। আৰু তেখেতে ৰহিমা কলিতাৰ লগতো গান গাইছে। ও বৈদেশী প্রাণ বন্ধু আরে তোর বাদে মোর মন কান্দে একবার তুই আইসিক না রে গোয়ালপাড়া বেড়াইয়া যা রে গোয়ালপাড়ার ইলিশ মাছ বাগান ভরা কলার গাছ তিলুয়া পিঠা চিতুয়া পিঠা রে আরে গামছা বান্ধা দয় রে খায়া যা মোর প্রাণ বন্ধু আরে জুৰায়া যা মোৰ প্ৰাণ খানি ৰে। সকলোকে ধন্যবাদ জনাইছোঁ। সকলোৱে যাতে তেওঁৰ বিদেশী আত্মাৰ কাৰণে প্ৰাৰ্থনা কৰে। সকলোৱে যাতে আমাৰ এয়া শ্ৰদ্ধাঞ্জলি সকলো মানুহক
এইটোৱে আহ্বান জনাইছোঁ। আমাৰ জুবিনদাৰ দেখি আপনার কারণে যাতে সকলে প্রার্থনা করে এইখিনি কয়ে মই শেষ কৰিছোঁ। অন্তৰত বহুত আৱেগ, মই নিজে ফিজিকেলি শাৰীৰিকভাৱে তেওঁক লগ পাইছিলোঁ আৰু তেওঁ সঁচাকৈ এটা ভাল মানুহ আছিল। ধন্যবাদ।